অসমত এতিয়া সংঘটিত হৈছে এটা আজব ঘটনা, যিটো ঘটনা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এটা কৰুণ হত্যাকাণ্ড। এই ঘটনাটো সংঘটিত হৈছে অসমৰ কামপুৰত। হয় ফ্ৰেণ্ডছ, নমস্কাৰ। মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আছামিজ টিভি প্ৰাঞ্জলৰ এই ভিডিঅ'টোলৈ। আৰু আজি আপোনালোকক ক'ব ওলাইছোঁ এটা এনেকুৱা ঘটনা, যিটো ঘটনা শুনাৰ পিছত আপোনালোকৰ হৃদয় কঁপি উঠিব। এহাল দম্পতীয়ে বাস কৰিছিল এটা ভাড়া ৰুমত, আৰু নিজৰ স্বামীয়ে কৰ্মৰ কাৰণে ওলাই গৈছিল গুৱাহাটী মহানগৰীলৈ, আৰু সেই ভাড়াঘৰটোত থৈ গৈছিল নিজৰ পত্নী আৰু পুত্ৰ সন্তানক। ভাড়াঘৰটোৰ কাষতে থকা যিটো ভাড়া ৰুম আছিল, তাত থকা শিক্ষকজন অৰ্থাৎ যিজন টেট শিক্ষক আছিল, তেখেতৰ নাম হৈছিল ভাস্কৰ নাথ। আৰু দিন বাগৰাৰ লগে লগে গীতাৰাণী দাস আৰু ভাস্কৰ নাথৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। আৰু তাৰ পিছতেই যেতিয়া নিজৰ স্বামীয়ে কামৰ সন্ধানত গুৱাহাটীত গৈ থাকিছিল, আৰু সেই সময়ত তেতিয়াই গীতাৰাণীয়ে একেলগে থাকিছিল সেই টেট শিক্ষক ভাস্কৰ নাথৰ লগত। এইগৰাকী মহিলাৰ নাম হৈছে গীতাৰাণী দাস। আপোনালোকে নিশ্চয় স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এই দুজনক। এই দুজন হৈছে এজন শিক্ষক আৰু এগৰাকী ঘৰৰ গৃহিণী। আৰু এই গীতাৰাণী দাসৰ স্বামীৰ নাম হৈছে জয়কান্ত দাস। হয়, কি ঘটনা সংঘটিত হৈছে শুনক। মাৰিলে তেওঁ ফোন কৰিছে মোক। কোন হয় তোমাৰ? তেওঁ ক'লে কি মই তাক মাৰিলোঁ আৰু লগত তাকো মাৰি পেলালোঁ, মাৰি পেলাই মই থানাত আহি আছোঁ, মই জেলত যাম। মানে কৈছে আৰু হ'ব মোৰ যিজনে ফোন তেওঁ কি হয় ন, যিজনে ফোন কৰিছিলে তেওঁ গিৰিয়েক হয়, মোৰ ভিনি হয়, মোৰ বাৰ হয়। আমি প্ৰায় 11:20 PM আমি পুলিচ কণ্ট্ৰল ৰুমত এটা আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি। লগত মিনৱেল মানে এইটো সময়তে কি হ'ল, যিজন আমাৰ একিউজড আছে, সেই একিউজে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰে। তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে। গতিকে তাৰপিছতে আমাৰ পুলিচ টিম ইয়াত উপস্থিত হয়, আমিও আহি ইয়াত পাওঁ, লগতে আমাৰ ক্ৰাইম চিন অফিচাৰ আহি পায়। তো ইয়াত আমি দুটা বডি কৰি থকা পাওঁ, যিটো ৰেণ্টেড হাউচ আছে। এতিয়া মানে ব্লাডত পূৰা চক হৈ পৰি আছে, আৰু এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে। যিজন ব্যক্তি মৃত্যু হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ, তেখেতৰ ঘৰ মঙলদৈ। আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলাই মৃত অৱস্থাত পাইছোঁ, তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস, তেখেতৰ ৱাইফ, তেখেতৰ নাম গীতাৰাণী দাস। এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই, গতিকে সেইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পোৱা নাই। মানে জয়কান্ত দাসে কৈছে সেইটো আমাৰ তেখেতে যিটো আমাৰ আগত কৈছে, সেইটোৰ ওপৰত ভিত্তি কৰি গম পোৱা হৈছে।